নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে এই 2024 বৰ্ষৰ আগষ্ট মাহটোত তুলা ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়া হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ আগষ্টৰ মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত অপ্ৰয়োজনীয়ভাৱে সন্দেহ কৰি থাকিব পাৰে, যাৰ ফলত সম্পৰ্কত বিভাজন হ'ব পাৰে। এনে পৰিস্থিতিত কোনো সদস্যৰ প্ৰতি কোনো ধৰণৰ ভুল বুজাবুজি আশ্ৰয় নিদিব আৰু সকলোৰে লগত মুকলিকৈ কথা পাতিব। যদি আপুনি বহুদিন ধৰি মানসিক চাপত আছে তেন্তে কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে ইয়াৰ সুফল লাভ কৰিব পাৰিব। শিশুসকলৰ প্ৰতি আপোনাৰ মৰম বৃদ্ধি হ'ব আৰু তেওঁলোকৰ ভৱিষ্যতৰ বিষয়েও সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰিব। মাক দেউতাকৰ আশীৰ্বাদ আপোনাৰ লগত থাকিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত আছে তেন্তে এই মাহত আপুনি আপোনাৰ বুদ্ধিমত্তা দেখুৱাব লাগিব। এনে বহু সুযোগ আহিব যিবোৰ আপোনাৰ বাবে উপকাৰী হ'ব। এনে পৰিস্থিতিত সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ ফলত আপোনাৰ বাবে বৃদ্ধি কৰিব আৰ্থিক লাভ আৰু ই আৰ্থিক লাভৰ সম্ভাৱনাও কঢ়িয়াই আনিব। গতিকে যিকোনো বিষয়ত সাৱধানে সিদ্ধান্ত ল'ব। ৰাজনীতিৰ ক্ষেত্ৰত সম্পৰ্ক থকা ব্যক্তিসকলৰ তেওঁলোকৰ কোনো ব্যক্তিৰ লগত এই মাহত কোনো ব্যক্তিৰ সহায়ত এই মাহত অতি শুভ ফল লাভ কৰিব। যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰি আছে তেন্তে আপোনাৰ দক্ষতাৰো দ্ৰুতভাৱে বৃদ্ধি পাব আৰু কামৰ বাবে আপোনাৰ জ্যেষ্ঠ বিষয়া আৰু আপোনাৰ ছিনিয়ৰ অফিচাৰে যথেষ্ট সুখী হ'ব, যাৰ বাবে পদোন্নতিৰ সম্ভাৱনা অত্যন্ত প্ৰবল। কৰ্মক্ষেত্ৰতো আপোনাৰ প্ৰশংসা বৃদ্ধি পাব, যাৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো লেখক, সাংবাদিক আৰু সংবাদ মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি শুভ হ'ব আৰু তেওঁলোকেও নতুন সুযোগ লাভ কৰিব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই মাহত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, যিয়ে তেওঁলোকৰ ভৱিষ্যতে সুফলাফল লাভ কৰাত সহায় কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু নতুন শক্তিৰে পঢ়া শুনা আৰম্ভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকলে বিবাহপাশত আবদ্ধ হৈছে তেওঁলোকে তেওঁলোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব। আপুনিও আপোনাৰ সংগীৰ বিষয়ে কিবা এটাক লৈ বহুত সুখী হ'ব। এই মাহটোৱে প্ৰেমৰ ক্ষেত্ৰত লগতে প্ৰেমৰ সম্পৰ্কত থকা যিসকল ব্যক্তি তেওঁলোকৰ বাবে সৰ্বোত্তম বুলি প্ৰমাণিত হ'ব আৰু আপোনাৰ সংগীৰ সৈতে কিছু স্মৰণীয় অভিজ্ঞতা লাভ কৰিব পাৰিব। যদি আপুনি এজন ভাল সংগী বিচাৰে তেন্তে এই মাহত আপোনাৰ মনটো অন্যমনস্ক হৈ থাকিব আৰু বহু মানুহৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব। এনে পৰিস্থিতিত আপোনাৰ মনটোক সুস্থিৰ কৰি ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকলৰ ডায়েবেটিছ আৰু ব্লাড প্ৰেছাৰৰ সমস্যা আছে তেওঁলোকে এই মাহত নিজৰ বিশেষ যত্ন ল'ব লাগিব, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। বেছিকৈ মিঠাই সেৱন নকৰিব আৰু ভজা খাদ্য পৰিহাৰ কৰিব। কিছু সময়ৰ বাবে মেৰুদণ্ডত
জঠৰতা আদি সমস্যাও হ'ব পাৰে। আপুনি মানসিকভাৱে চিন্তিত হ'ব, যিয়ে আপোনাৰ দৈনন্দিন কাম কাজত বিশেষভাৱে প্ৰভাৱ পেলাব। আপোনাৰ স্বভাৱ পূৰ্বতকৈ বেছি খঙাল আৰু খিংখিঙীয়া হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। এনে পৰিস্থিতিত ধৈৰ্য নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। এয়া আছিল এই আগষ্ট মাহটোত তুলা ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।